নমস্কাৰ ভিডিঅ'টোত বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট লৈ আহিছো তিনিখন এডভাৰটাইজমেন্ট আছে ইয়াতে প্ৰথমটো আছে 650 পোষ্ট আছে নেক্সট আছে 120 আৰু থাৰ্ডটো আছে 420 ভিলেজ লেভেল কোঅৰ্ডিনেটৰ তো এই প্ৰথমৰ কাৰণে কোৱালিফিকেশন কি লাগিব বা অন্যান্য গোটেইখিনি ডিটেইলছ আপোনালোকক ভিডিঅ'টোত দেখুৱাম ভিডিঅ'টো ভালকৈ লাইক কৰিবা আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছা তেনেহলে সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো দবাই ৰাখিব তো ইয়াতে যিমানখিনি ৰিক্ৰুটমেন্ট আহিছে গোটেইখিনি অনলাইন এপ্লাই কৰিব লাগিব আৰু এইখিনি আসলতে অনলি ফৰ বিটিআৰ ক্যান্ডিডেটস তো বিটিআৰ ৰ বাহিৰৰ যিবিলাক ক্যান্ডিডেটস আছে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে প্ৰথম এডভাৰটাইজমেন্টত আছে 650 বডোলেণ্ড ওমেন এম্পাৱাৰমেন্ট চেম্পিয়নস সেকেন্ডত আছে 120 ডিসেবল ফ্ৰেন্ডলি বিটিআৰ মিশন চেম্পিয়নস আৰু থাৰ্ডটো আছে 420 420 টা ভিলেজ লেভেল কোঅৰ্ডিনেটৰ তো এতিয়া গোটেইখিনিৰ কাৰণে আমি ডিটেইলছ কি লাগিব চাই লৈছো তলফালে স্ক্ৰল ডাউন কৰিলে পাব বডোলেণ্ড ওমেন এম্পাৱাৰমেন্ট চেম্পিয়নস তো ইয়াতে 650 টোটাল ভ্যাকেন্সি আছে মোট পদ তো মিনিমাম এডুকেশনাল কোৱালিফিকেশন আছে ব্যাচেলাৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন অৰ্থাৎ আৰ্ট সায়েন্স কমাৰ্স যিকোনো ষ্ট্ৰীমত আপোনাৰ ব্যাচেলাৰ ডিগ্ৰী লাগিব এজ লিমিটটো আছে 18 ইয়াৰ্ছৰ পৰা 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব অন 1 জানুৱাৰী 2025 2025 চনৰ 1 জানুৱাৰীত আপোনাৰ বয়স ম্যাক্সিমাম 30 আৰু 35 আৰু মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব তো নেক্সট কিদৰে এপ্লাই কৰিব হাউ টু এপ্লাই ইয়াতে আপোনাৰ bodland.gov.in বা nrdsindia.com এই ওয়েবসাইট দুটাত গৈ পেলাই এপ্লাই কৰিব পাৰিব নেক্সটত চোৱা ডিসেবল ফ্ৰেন্ডলি পিটিআৰ মিশন চেম্পিয়নস তো ইয়াতে পদৰ সংখ্যা আছে 120 120 টা পদ আছে কোৱালিফিকেশন এণ্ড আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া তলত দিয়া আছে চোৱা মিনিমাম এইচএছ পাস হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব এজ লিমিটটো 18 ৰ পৰা 35 ইয়াৰ্ছ হ'ব লাগিব 1 জানুৱাৰী 2025 চনত এপ্লাই এটো অনলাইন এপ্লাই কৰিব লাগিব bodland.gov.in এই ওয়েবসাইট গৈ পেলাই কৰিব পাৰিব নেক্সট হৈছে ভিলেজ লেভেল কোঅৰ্ডিনেটৰ তো ইয়াতে মুঠ পদৰ সংখ্যা আছে 420 টা তো ইয়াৰ কাৰণে কোৱালিফিকেশন হৈছে ব্যাচেলাৰ ডিগ্ৰী লাগিব ইন এনি ডিসিপ্লিন এজ লিমিটটো একে হয় 18 ৰ পৰা 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব হাউ টু এপ্লাই এটো অনলাইন এপ্লাই কৰিব লাগিব সেম লিংক হয় এতিয়া মই লাষ্ট ডেট বা অন্যান্য ডিটেইলছখিনি আপোনালোকক তলফালে স্ক্ৰল ডাউন কৰি দেখুৱাই আছো প্ৰথমটোত চোৱা up to date resume বা CV বা biodata পঠাব লাগিব with photo all certificate বা marksheet in support of educational qualification marksheet আৰু certificate xerox copy দিব লাগিব as proof আপোনাৰ HSLC certificate তৰ xerox copy দিব লাগিব তাৰ পিছত BTR যে আপুনি ৰেজিডেন্ট বা বাসিন্দা হয় তাৰ প্ৰমাণপত্ৰ দিব লাগিব PCTC বা মিউনিসিপালিটি পৰা STSC OBC অকলে কাষ্ট সাৰ্টিফিকেটখন দিলে হৈ যাব জেনেৰেল খিনিয়ে BTR সাৰ্টিফিকেটটো দিব লাগিব এক্সামিনেশন আৰু ইন্টাৰভিউ প্ৰসেসটো দিয়া আছে নেক্সটটো একে হয় আপডেটেড বায়োডাটা বা ৰিজিউম পঠাব লাগিব এটিটো সেম হয় এতিয়া নেক্সট ডিটেইলছ ইন দেখুৱাই লৈছো এক্সাম প্যাটাৰ্ন বা ইন্টাৰভিউ কেনেকৈ ধৰণৰ হ'ব প্ৰথমটোত চোৱা এক্সামিনেশন বা ইন্টাৰভিউ the eligible candidates applying for the post mentioned above have to prepare a written examination or oral interview at their own expenses written exam হ'ব পাৰে নাইবা ইন্টাৰভিউ হ'ব পাৰে ডাইৰেক্টলি সেকেন্ড টু সেম ৰিটেন বা অৰেল ইন্টাৰভিউ এখিনি আপোনালোকে ওয়েবসাইটত পিছত নটিফিকেশন দি দিলে মই এখিনি আপোনালোকক জনাম কেনেকুৱা ধৰণৰ ৰিটেন এক্সাম হ'ব পাৰে বা অৰেল ভাইবা হ'ব পাৰে তো নেক্সট টু একে হয় এক্সামিনেশন বা ইন্টাৰভিউ এটো ৰিটেন এক্সামিনেশন বা অৰেল ইন্টাৰভিউ হ'ব লাগিব ৰিনিউমাৰেশন দি আছে ভিলেজ লেভেল যেটো আছিল 420 পোষ্ট এটো কাৰণে 10000 দিব 3 মাহৰ কাৰণে লগতে মোবাইল ফোন স্মাৰ্টফোন দিব আৰু বাইসাইকেল এখন দি দিব ঠিক আছে নেক্সট এইটো একে হয় 10000 দিব এইটো আকৌ পাৰ মান্থ ফৰ এ পিৰিয়ড অফ 6 মান্থৰ কাৰণে নেক্সট এইটো 6 মান্থৰ কাৰণে হয় ইয়াতে মোবাইল ফোন স্মাৰ্টফোন দিব বুলি লিখিছে নেক্সট ডিটেইলছ খিনি দেখুৱাই লৈছো প্ৰথম ক্যাটাগৰীটোত ৰিনিউমাৰেশনটো এক্স্যাক্টলি উল্লেখ কৰা নাই দেয়াৰ উইল বি নো ফিক্স ৰিনিউমাৰেশন কিন্তু এটো 6 মান্থৰ কাৰণে বুলি কৈছে নেক্সট 10000 হয় এটো 6 মান্থৰ কাৰণে আৰু এটো আছে 10000 3 মান্থৰ কাৰণে মোবাইল ল্যাপটপ মাল্টি ফাংশনিং কালাৰ প্ৰিন্টাৰ আৰু ই-সাইকেল দিব এটো যেটো ডিসেবল ক্যান্ডিডেটৰ কাৰণে হয় ইয়াতে দিব মোবাইল ফোন স্মাৰ্টফোন লগতে বাইসাইকেল ফৰ ফিল্ড মোবিলিটি ফিল্ডত কৰাৰ কাৰণে আৰু এটোটো মোবাইল স্মাৰ্টফোন দিব লগতে এনহান্স ফাংশন দা ফিল্ড তো এইখিনি আছিল ডিটেইলছ ইয়াৰ পিছত অনলাইন এপ্লাই যেতে ষ্টাৰ্ট হ'ব তো সেইখিনি আপোনালোকে কিদৰে কৰিব পাৰিব মই গোটেইখিনি ডিটেইলছ আপোনালোকক দেখুৱাম তো সকলোবিলাক আপডেটছ লাভ কৰি থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব
ধন্যবাদ।